chemistry. So আমি reaction mechanism already elimination part 2 গোটেইখিনি আমি complete কৰিছো. So এতিয়া আজি আমি discuss কৰিব ওলাইছো reaction mechanism substitution reaction. Substitution reaction first part. Okay. So I hope তোমালোকে আগৰ ভিডিও খিনি complete কৰি আহিছা. যদি আগৰ ভিডিও খিনি চোৱা নাই তোমালোকে প্লেলিষ্টত আগৰ ভিডিও খিনি সকলোৱে চাই ল'বা। ঠিক আছে? So substitution reaction. So এতিয়া মই যদি কওঁ যে substitution, what do you mean by substitution reaction? এতিয়া চোৱা substitution reaction দুটা টাইপৰ আছে। Substitution reaction one is your that is nucleophilic. এটা হ'ল তোমালোকৰ কাৰণে nucleophilic substitution reaction আৰু এটা হ'ল তোমালোকৰ কাৰণে electrophilic substitution reaction. ঠিক আছে? Nucleophilic মানে what do you mean? Nucleophilic মানে ইহঁতে কি ভাল পায়? ইহঁতে ভাল পায় nucleus loving. হয়নে? Nucleophile মানে nucleus loving অথবা আৰু আমি এটা বস্তু জানো species having lone pair. যদি species তোৰ কি থাকে lone pair থাকে অথবা negative charge থাকে lone pair অথবা কি charge থাকে তোমালোকৰ ওচৰত negative charge থাকে so OH minus অথবা ammonia so এইবিলাক হ'ল nucleophilic. Electrophilic means electrophilic মানে আসলে তোমালোকৰ কি electron loving. Electrophilic মানে আসলে electron loving আৰু ইহঁতৰ তাত কি থাকিব লাগিব vacant orbital থাকিব লাগিব অথবা ইহঁতৰ তাত তোমালোকৰ বিশেষকৈ কি থাকিব লাগিব positive charge থাকিব লাগিব। ঠিক আছে? positive charge থাকিব লাগিব। so তেনেকুৱা ভিতৰত electrophile হ'ল তোমালোকৰ NH4 positive অথবা CH3 positive অথবা NO2 positive so এইবিলাক হ'ল তোমালোকৰ কি electrophile. okay so এতিয়া আমি যদি বুজিব যাওঁ যে nucleophile ধৰা মই এটা মলিকুল লৈছো ইয়াতে কাৰ্বনটো তিনি বেলেগ বেলেগ সাবস্টিটিউয়েন্ট আছে ইয়াতে এইটো এটা nucleophile 1 ঠিক আছে nucleophile 1 এটা এই nucleophile 1 টোকে মই কি বুলি কৈছো লিভিং গ্ৰুপ বুলি কৈছো কি বুলি কৈছো বাবা লিভিং গ্ৰুপ নাও এই nucleophile 2 এটা যদি আহে ঠিক আছে nucleophile 2 ইয়াতৰ nucleophile ওচৰত চাৰ্জ কি থাকে মাইনাস এটো হল মই যদি কলো ই better than nucleophile 1 nucleophile 1 অথবা লিভিং গ্ৰুপ মানে এই কাৰ্বনটোত অলৰেডি nucleophile লাগি আছিল এটাচ হৈ আছিল নাও এই যেটো nucleophile আহিছে এই nucleophile টো তোমাৰ এই কাৰ্বনটোত এটাচ হ'ব ট্ৰাই কৰিব because এই nucleophile টো ইয়াতকৈ ভাল so কি হ'ব B জাস্ট মই এনে ৰিএকচনটো কৈছো C ইয়াত তোমালোকৰ কি আহিব nucleophile 2 আহিব ঠিক আছে ইয়াত তোমালোকৰ আহিব nucleophile 2 why because nucleophile 2 is a better nucleophile than nucleophile 1 ঠিক আছে nucleophile 2 is better nucleophile than nucleophile 1 now এতিয়া which compound gives substitution reaction কোনটো কম্পাউন্ডে সাবস্টিটিউশন ৰিএকচন দিয়ে সো প্ৰথম মই যদি কও যে সাবস্টিটিউশন ৰিএকচন কোনে দিয়ে সাবস্টিটিউশন compound having sp2 কাৰ্বন যে যিবিলাক কম্পাউণ্ডত আমাৰ বিশেষকৈ sp2 কাৰ্বন থাকে তাহাতে কি দিয়ে সাবস্টিটিউশন ৰিএকচন দিয়ে মল compound having sp2 কাৰ্বন কাৰ্বনিল কম্পাউণ্ড বিশেষকৈ সো ইয়াতে তুমি যদি মনোযোগ দি চোৱা ধৰা মোৰ ওচৰত এটা কাৰ্বনিল কম্পাউণ্ড আছে x ওকে সো ইয়াতে মই কি কৰিলো y বুলি এটা নিউক্লিওফাইল দিছো সো এই যেটো কাৰ্বন আছে এই কাৰ্বনটো কি কাৰ্বন হয় তোমালোকৰ কাৰণে sp2 কাৰ্বন সো y ইয়াতে এটাচ হ'ব y ইয়াতে এটাচ হোৱাৰ লগে ই ওপৰলৈকে উঠিব আকৌ নামিব আৰু ইয়াক উলাই দিব
that means তুমি ইয়াতে xৰ জাগাত তুমি কি পালা y পালা so কি হল that means x is better কি লিখিব পাৰো লিভিং গ্ৰুপ x is better living group so এনেকুৱা কাৰ্বনিল কম্পাউণ্ড বিশেষকৈ কি আছে এসাইল হেলাইড আছে অথবা তোমালোকৰ কাৰণে কাৰ্বক্সাইলিক এচিড আছে অথবা তোমালোকৰ কাৰণে এষ্টাৰ আছে ওকে অথবা তোমালোকৰ কাৰণে এষ্টাৰ আছে এনহাইড্ৰাইড আছে ধৰিব পাৰিছা এনহাইড্ৰাইড এষ্টাৰ অথবা তোমালোকৰ কাৰণে কি আছে এমাইড আছে সো এইখিনি বস্তু ঠিক তেনেকে তোমালোকৰ কাৰণে সাইক্লিক যেটো এনহাইড্ৰাইড গ্ৰুপ আছে এটো থাকিব পাৰে এটো হল তোমালোকৰ লেক্টন বা ঠিক তেনেকে সাইক্লিক এমাইড গ্ৰুপ থাকিব পাৰে সো এইবিলাকেও তোমালোকৰ কি ৰিঅ্যাকশন দিব নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দিব ঠিক আছে নিউক্লিওফিলিক এডিশন বুলি কও বিশেষকৈ এইখিনি কাৰ্বনিলৰ ক্ষেত্ৰত ওকে ঠিক আছে এতিয়া কি হয় তোমালোকৰ যদি এলডিহাইড আৰু কিটোন থাকে এলডিহাইড আৰু কিটোনত বিশেষকৈ অক্সিজেনটোক আমি নাইট্ৰজেন বা সালফাৰেৰে কি কৰিব পাৰো ৰিপ্লেস কৰিব পাৰো এটো কিতিয়া দেখায় যে কম্পাউন্ড হেভিং sp2 কাৰ্বন sp2 কাৰ্বনৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ এসাইল হেলাইড কাৰ্বক্সাইলিক এসিড এনহাইড্ৰাইড এষ্টাৰ এমাইড সাইক্লিক এনহাইড্ৰাইড সাইক্লিক এমাইডে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন দেখায় 2 নম্বৰ তোমালোকৰ হ'ব পাৰে যে সাবস্টিটিউশন at sp3 কাৰ্বন sp3 কাৰ্বনত সাবস্টিটিউশন কেনেকুৱা হ'ব ঠিক আছে সো এটো সোৱা এটো হল মলিকুলটো এই কাৰ্বনটো কি হয় তোমালোকৰ কাৰণে sp3 সবে জানে এই কাৰ্বনটো sp3 x can be তোমালোকৰ কি হ'ব পাৰে x can be হেলোজেন হ'ব পাৰে এলকহল হ'ব পাৰে x can be তোমালোকৰ ইথাৰ হ'ব পাৰে x can be এষ্টাৰ হ'ব পাৰে ওকে অথবা OTS OMS এইবিলাক হ'ব পাৰে ঠিক আছে সাবস্টিটিউশনৰ কাৰণে এইখিনি এটো হল টাৰচিয়াৰি তোমাৰ সেকেন্ডাৰি পাব পৰা তোমাৰ প্ৰাইমাৰী পাব পৰা ঠিক আছে সো লিভিং গ্ৰুপ ক্যান বি হেলোজেন হ'ব পাৰে লিভিং গ্ৰুপ ক্যান বি অক্সিজেন কন্টেইনিং তোমাৰ যিকোনো হ'ব পাৰে ইথাৰ এলকহল OTS OPH OMS নাইট্ৰজেন কন্টেইনিং তোমালোকৰ এইবিলাকো থাকিব পাৰে NH2 থাকিব পাৰে RNH গ্ৰুপ থাকিব পাৰে R2N গ্ৰুপ থাকিব পাৰে বিভিন্ন ধৰণৰ গ্ৰুপ থাকিব পাৰে ঠিক আছে সাবস্টিটিউশন এট sp3 কাৰ্বন যিকোনো গ্ৰুপ তোমালোকৰ কি হ'ব পাৰে ঠিক আছে সো এতিয়া নিউক্লিওফাইল বুলি কওঁতে নিউক্লিওফাইল তোমালোকৰ দুটা টাইপৰ থাকিব পাৰে তোমালোকে নিজেও জানা যে কি হয় কিছুমান নিউক্লিওফাইলে দুটা সাইটেৰে এটেক কৰিব পাৰে সো তেনেকুৱা নিউক্লিওফাইলক আমি কি নাম দিছিলো কোঅৰ্ডিনেশনত আমি পঢ়িছো অলৰেডি এম্বিডেন্টেড হয় না নহয় এম্বিডেন্টেড লিগ্যান্ড অথবা এম্বিডেন্টেড নিউক্লিওফাইল এতিয়া সোৱা সিলভার AgNO2 এটো যদি মলিকুল থাকে এই মলিকুলটো এজ এ নিউক্লিওফাইল হিচাপে এটেক কৰিব লাগিলে ইয়াতে কোনে কাম কৰিব ইয়াতে সোৱা এই মলিকুলটো স্ট্ৰাকচাৰটো এটো AgON ডাবল বন্ড O এটো ইয়াতে তোমালোকৰ নাইট্ৰজেন ইজ নিউক্লিওফাইল ইয়াতে কোনে এটেক কৰিব নাইট্ৰজেনে কি কৰিব নিউক্লিওফাইল হিচাপে এটেক কৰিব ঠিক তেনেকে K পজিটিভ KNO2 মাইনাস অথবা NaNO2 এইবিলাকৰ তাত কোনটো নিউক্লিওফাইল হিচাপে কাম কৰে অক্সিজেন এজ নিউক্লিওফাইল ইয়াতে কোনে এটেক কৰিব অক্সিজেনে এজ এ নিউক্লিওফাইল হিচাপে কি কৰিব এটেক কৰিব ঠিক আছে ওকে ঠিক তেনেকে আৰু এটা নিউক্লিওফাইলৰ কথা আমি ডিসকাস কৰিব পাৰো AgCN অথবা কি আছিলে KCN সো AgCN ৰ এক্সাম্পল হল AgC ট্ৰিপল বন্ড N এটো
ইয়াতে কোনে এটেক কৰিছে নাইট্ৰজেনে কি হিচাপে কাম কৰিছে নিউক্লিওফাইল হিচাপে কাম কৰিছে নাইট্ৰজেনে নিউক্লিওফাইল হিচাপে কাম কৰিছে আৰু কে পজিটিভ CN মাইনাছ ইয়াতে কোনে কাম কৰিছে কাৰ্বন একটেছ নিউক্লিওফাইল সো এইটো বস্তু বুজা তোমালোকে কি কৈছো মই যে এইটো কিহৰ কাৰণে হৈছে বিকজ ইয়াতে তোমালোকৰ কি হৈছে এই মলিকুলটো কি হৈছে কোভেলেন্ট সো কোভেলেন্টৰ কাৰণে নাইট্ৰজেনটোহে অকল এটাত মানে এটেক কৰিব পৰা হৈ আছে কোভেলেন্ট কাৰণে নাইট্ৰজেনটোহে এটেক কৰিব পৰা হৈ আছে আৰু এইটোত তোমাৰ আয়নিক কাৰণে কাৰ্বনটোহে এটেক কৰিব পৰা হৈছে ঠিক তেনেকৈ এইটোতো চোৱা ইয়াতো নাইট্ৰজেনটো এটেক কৰিব পৰা হৈ আছে বিকজ এই মলিকুলটো কোভেলেন্ট আৰু ইয়াতে অক্সিজেন এটেক কৰিব পাৰিছে বিকজ এই মলিকুলটো কি হয় আয়নিক ঠিক আছে এই মলিকুলটো তোমালোকৰ হ'ব কি আয়নিক মনত থাকিব ওকে নেক্সট এতিয়া চোৱা এই যিটো লিভিং গ্ৰুপ ওলাই যায় লিভিং গ্ৰুপটোৰ ওপৰত বহুতখিনি কথা ডিপেণ্ড কৰে ঠিক আছে লিভিং গ্ৰুপটো তোমাৰ অকল এনেকুৱা নহয় যে মই যদি কওঁ যে হেলোজেন বহুত কেইটা লিভিং গ্ৰুপ আছে F মাইনাছ Cl মাইনাছ Br মাইনাছ I মাইনাছ সো ইহঁতৰ ভিতৰত তুমি মেটাৰ কৰিব লাগিব ইহঁতৰ ভিতৰত কোনটো তোমাৰ মোৰ নিউক্লিওফাইল সৰি মানে কোনটো তোমাৰ ইজিলি ওলাই যাব পাৰিব চোৱা ইজিলি ওলাই যাবৰ কাৰণে বহুত কেইটা বস্তু মেটাৰ কৰে নিগেটিভ চাৰ্জটো কি হ'ব লাগিব ষ্টেবিলাইজ হ'ব লাগিব সো নিগেটিভ চাৰ্জটো ষ্টেবিলাইজ কোনটোত হয় বিশেষকৈ আয়োডিনত সো সাইজ সো ইয়াতে আমি এটা বস্তু ক'ব পাৰিম সাইজ মোৰ সাইজ বেছি অথবা নিগেটিভ চাৰ্জ সাইজ বেছি আমি কি লিখিব পাৰো নিগেটিভ চাৰ্জ is stabilized negative charge stabilized so iodine to iodide থাকিলে iodide to কি হৈ যায় ইজিলি কি হৈ যায় ওলাই যায় ঠিক আছে সো এতিয়া চোৱা মই যদি কওঁ যে OH মাইনাছ আছে OH মাইনাছ আৰু SH মাইনাছ সো ইহঁতৰ ভিতৰত কোনটো ভাল লিভিং গ্ৰুপ হ'ব ইহঁতৰ ভিতৰত ভাল লিভিং গ্ৰুপ হ'ব তোমালোকৰ SH মাইনাছ বিকজ সালফাৰৰ সাইজটো মেটাৰ কৰিব সাইজ ইনক্ৰিজ অক্সিজেন আৰু সালফাৰৰ ভিতৰত সালফাৰৰ সাইজটো বেছি ঠিক তেনেকে PHO মাইনাছ আৰু এটা আছে PHS মাইনাছ সো এইটো সো ইয়াতো তোমালোকৰ সাইজ ওকে ধৰিব পাৰিছা ঠিক আছে সো এতিয়া যদি if size is same যদি সাইজটো সেম থাকে চেক ইলেক্ট্ৰনেগেটিভিটি আমি কি চাব লাগিব লিভিং গ্ৰুপটোৰ ইলেক্ট্ৰনেগেটিভিটি চাব লাগিব ঠিক আছে ক্লিয়াৰ হৈছে চেক ইলেক্ট্ৰনেগেটিভিটি চোৱা CH3 মাইনাছ OH মাইনাছ NH2 মাইনাছ আৰু F মাইনাছ সো এতিয়া চোৱা তুমি যদি মনোযোগ দিয়া মই কি ক'লো যে ইহঁতৰ ভিতৰত কোনটো বেছি মানে ইলেক্ট্ৰনেগেটিভ হ'ব ঠিক আছে ইহঁতৰ ভিতৰত চোৱা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ মই 4টা দিছো সো ইয়াৰ ইলেক্ট্ৰনেগেটিভিটি বেছি দ্যাট মিন্স ই আগত যাব 4 2 3 1 সো এইটো ক'ব ঠিক আছে ওকে আৰু যদি এটা বস্তু মনত ৰাখিবা যদি ইলেক্ট্ৰনেগেটিভিটি সেম if electronegativity is same then check resonance আমি কি চেক কৰিম তাৰ পিছত resonance চেক কৰিম সো এতিয়া চোৱা OH minus PHO minus MEO minus CH3 minus Cl minus সো ইহঁতৰ ভিতৰত তোমাৰ কোনটো বেছি ভাল নিউক্লিওফাইল হ'ব চোৱা নিউক্লিওফাইল হ'বৰ কাৰণে তোমাৰ কণ্ডিশ্যনটো কি কৰিব লাগিব নিউক্লিওফাইল হ'বৰ কাৰণে তোমাৰ কণ্ডিশ্যনটো হ'ল যে ইহঁতে কি থাকিব লাগিব ইহঁতে থাকিব লাগিব তোমাৰ ষ্টেবিলাইজ হ'ব লাগিব হয় নে নহয় মানে যিটো নিগেটিভ চাৰ্জ আছে সেই নিগেটিভ চাৰ্জটো ইজিলি কি কৰিব পাৰিব লাগিব ডনেট কৰিব পাৰিব লাগিব হয় নে নহয় সো ইহঁতৰ ভিতৰত ইলেক্ট্ৰনেগেটিভিটি কাৰ সকলোতকৈ কম
ইহঁতৰ ভিতৰত ইলেক্ট্ৰনেগেটিভিটি সকলোতকৈ কম ক্লোৰিনৰ সাইজো চোৱা যদি ক্লোৰিনৰ বেছি সো ক্লোৰিন আগত আহিব ওকে দেন তোমাৰ কি হ'ব ইয়াতে দেন ইয়াতে চোৱা OPH মাইনাসত কি আছে ৰেজনেন্স আছে ষ্টেবিলাইজ হ'ব ইজিলি সো ই তাৰ পিছত আহিব ওকে দেন আহিলে MEO মাইনাস দেন আহিব OH মাইনাস একদম শেষত যাব লিভিং গ্ৰুপৰ CH3 মাইনাস ধৰিব পাৰিছা ক্লিয়াৰ হৈছে ওকে ঠিক তেনেকে একেটা যদি এক্সাম্পল লওঁ OSC মাইনাস মানে এটা বস্তু মনত ৰাখিবা ৰেজনেন্স যাৰ ওচৰত বেছি সি তোমাৰ বেছি ইজিলি ওলাই যাব সকলোতকৈ বেছি OTS আগত দেন OSC দেন OPH দেন OH সো এইটো এটা ইম্পৰ্টেণ্ট মনত ৰাখিবা ওকে ভেৰি গুড আই হোপ ক্লিয়াৰ হৈ গৈছে ওকে নেক্সট চোৱা নেক্সট মই যদি এটা ৰিয়েকশ্যন লৈছো CH3 C ডাবল বন্ড O Cl ইয়াতো মই দিছো এটা নিউক্লিওফাইল সো কি হ'ব CH3 C ডাবল বন্ড O NU প্লাস Cl মাইনাস অথবা মই যদি আৰু এটা মলিকুল দিও এইটো দিছো ইয়াতেও তোমাৰ মই নিউক্লিওফাইল দিছো ই ইয়াতে এটেক কৰিব ই উঠিব ই নামিব ই ওলাই যাব ঠিক আছে ই ওলাই গল সো এতিয়া তোমালোকক যদি মই সুধো যে কোনটো বেছি ভাল ৰিয়েকশ্যন হ'ব which one will be more better more good reaction সো ইয়াৰ ভিতৰত কোনটো তোমালোকৰ কাৰণে ভাল ৰিয়েকশ্যন হ'ব তোমালোকে কি ক'ব লাগিব যে যোনটো বেছি ভাল লিভিং গ্ৰুপ আছিলে হয় না নহয় অথবা এনেকে মনত ৰাখা এইটো বস্তু মই এইটো দিছো এতিয়া চোৱা এতিয়া আৰু ভালকৈ বুজিবা এই দুটাৰ মাজত কম্পেয়াৰ কৰিম এইটোতো চোৱা এইটোতো তোমাৰ কি আছে কোৱেশ্চনটো মই বেলেগ কৰি দিলো এইটোতো এটা লিভিং গ্ৰুপ আছে এইটো এটা লিভিং গ্ৰুপ এইটোতে দুটা লিভিং গ্ৰুপ আছে সো ইয়াতে ক্লোৰিনটো কিয় ওলাই গ'ল বিকজ ক্লোৰিন ইজ এ বেটাৰ লিভিং গ্ৰুপ ক্লোৰিনটো বেটাৰ লিভিং গ্ৰুপ হি ষ্টেবিলাইজ হৈ যাব পাৰিব ইজিলি কি হ'ব পাৰিব হি ষ্টেবিলাইজ হ'ব পাৰিব আৰু ইয়াতে তুমি যদি চোৱা OPH এণ্ড OSC ইহঁতৰ ভিতৰত OSC টোত ৰেজনেন্স তোমাৰ বেছি ভাল হ'ব আৰু সেইকাৰণে ই কি হ'ব বেটাৰ লিভিং গ্ৰুপ হৈ কি হৈছে ওলাই গুচি গৈছে ক্লিয়াৰ হৈছে ওলাই গুচি গৈছে ওকে মনত থাকিব নেক্সট চোৱা এতিয়া নেক্সট আমি যদি কুৱেশ্যন চাওঁ তোমাৰ কি হয় আমাৰ কাৰ্বনিল কম্পাউণ্ড এটা আছে কাৰ্বনিল কম্পাউণ্ডত নিউক্লিওফাইলে কেতিয়া এটেক কৰে যেতিয়া নিউক্লিওফাইলত তোমাৰ কি প্ৰথমতে কাৰ্বনিল কম্পাউণ্ডটো পজিটিভ নেগেটিভ চাৰ্জ সেপাৰেশ্যন হ'ব লাগিব অক্সিজেনৰ ওচৰত ডেল্টা নেগেটিভ কাৰ্বনৰ ওচৰত কি ডেল্টা পজিটিভ ওকে যদিহে সাবষ্টিটুয়েন্টটো কি হয় ষ্টেবিলাইজ দা পজিটিভ চাৰ্জ লেছ ইলেক্ট্ৰফিলিচিটি সো এতিয়া চোৱা এই পজিটিভ চাৰ্জটো এই যিটো পজিটিভ চাৰ্জ কাৰ্বনৰ ওচৰত আছে এই পজিটিভ চাৰ্জটো যদি ষ্টেবিলাইজ কৰিব পাৰিছে তেতিয়া ইলেক্ট্ৰফিলিচিটি কি হ'ব কম হ'ব আৰু নিউক্লিওফাইলে এটেক নকৰিব মনত ৰাখিবা নিউক্লিওফাইলে কেতিয়া আহিব যেতিয়া কোনোবা এটা তাত ইলেক্ট্ৰন লগা হৈ আছে তেতিয়াহে নিউক্লিওফাইল আহে ইয়েস সো এইটোত কি হৈছে চোৱা এইটোত তোমাৰ দুফালৰ পৰা মই এনে নৰ্মেলি কৈছো যে দুফালৰ পৰা মিথাইল গ্ৰুপ দিয়া আছে সো পজিটিভ চাৰ্জটো ষ্টেবিলাইজ হৈ আছে সো এটা নিউক্লিওফাইল আহিব পাৰে নাহিব পাৰে ঠিক আছে মানে এইটো বস্তু মনত ৰাখিবা stabilize the positive charge যদি stabilize কৰে less electrophilicity মানে নিউক্লিওফাইলে ইজিলি কি নকৰিব এটেক নকৰিব ঠিক আছে আৰু এটা বস্তু মনত ৰাখা destabilize the positive charge তেতিয়া কি হ'ব more electronegativity হ'ব destabilize the positive charge more electronegativity এইটো যাতে মনত কৰ নাও এই মলিকুলটোত মই চাইছো চোৱা এইটো এটা মলিকুল দিয়া আছে
দেন এইটো এটা দিয়া আছে এণ্ড দেন এইটো এটা দিয়া আছে অ'কে ক্লিয়াৰ হৈছে চ' ইয়াতে তিনিটা মলিকুল দিছো এ বি চি এতিয়া এ বি চি বুলি ক'লে ইয়াতে তুমি যদি চাৰ্জটো ছেপাৰেশ্যন কৰি চোৱা O মাইনাছ পজিটিভ ক্লৰিন আৰু ইয়াতে যদি চাৰ্জটো ছেপাৰেশ্যন কৰি চোৱা O মাইনাছ পজিটিভ OET আৰু ইয়াতে যদি চাৰ্জটো ছেপাৰেশ্যন কৰি চোৱা O মাইনাছ পজিটিভ NH2 চ' এইখিনি বস্তু চ' ইয়াতে চোৱা তোমাৰ এই পজিটিভ চাৰ্জটোক অক্সিজেনে ষ্টেবিলাইজ কৰি আছে ভায়া ৰেজনেন্স ইয়াতো নাইট্ৰজেনে ষ্টেবিলাইজ কৰি আছে ইয়াতেও তোমাৰ কি আছে প্লাছ এম আৰু ইয়াতেও তোমাৰ প্লাছ এম আছে কাৰ বেছি পাৱাৰ নাইট্ৰজেনৰ যেহেতু লেছ ইলেক্ট্ৰনেগেটিভ নাইট্ৰজেনে ইজিলি দিব এইটো কি লিখিব পাৰো আমি মোৰ ষ্টেবিলাইজ লিখিব পাৰো অ'কে মোৰ ষ্টেবিলাইজ চ' নিউক্লিঅফাইলে ইজিলি এটেক কৰিব পাৰিব আৰু এইটোত কি হৈছে এই পজিটিভ চাৰ্জটোক আকৌ ডিষ্টেবিলাইজে কৰি আছে যদিহে ডিষ্টেবিলাইজ বেছি হয় বুজিবা যদিহে ডিষ্টেবিলাইজ বেছি হয় তেতিয়া ইজিলি কি কৰিব পাৰিব নিউক্লিঅফাইলে এটেক কৰিব পাৰিব চ' সকলোতকৈ বেছি ৰিয়েকশ্যন কাৰ পাৱাৰ বেছি হ'ব এ গ্ৰেটাৰ দেন বি গ্ৰেটাৰ দেন চি মানে চোৱা এইটোত ষ্টেবিলাইজ কৰিব পৰা নাই চ' বেছি ফাষ্ট বিটোত অলপ ষ্টেবিলাইজ কৰিব পাৰিছে কাৰণ অক্সিজেনটো ইলেক্ট্ৰন নিগেটিভ বেছি চ' ইলেক্ট্ৰন নিদিয়ে আৰু নাইট্ৰজেনটোত কি হৈছে বেছিকৈ দিব পাৰিছে চ' সেইকাৰণে কি হৈছে নাইট্ৰজেনটো একদম শেষত আহিব অ'কে আই হোপ ক্লিয়াৰ হৈছে নেক্সট এই মলিকুলটো যদি লওঁ C double bond O Cl ইয়াতে মই দিলো নিউক্লিঅফাইল অ'কে চ' এতিয়া বুজা তুমি এইটোত তোমাৰ কি হৈছে দুটা পইণ্ট আছে এইটোত হ'ল এইটো এটা পইণ্ট A আৰু এইটো এটা পইণ্ট B চ' এতিয়া তোমালোকে যদি মনোযোগ দি চোৱা ইয়াতে এইটোত কি হৈছে ক্লৰিনে ইয়াক ডিষ্টেবিলাইজ কৰি আছে কোনটো বেছি ইলেক্ট্ৰফিলিক হ'ব এইটো চেণ্টাৰ নে এইটো চেণ্টাৰ নিউক্লিঅফাইলে ইয়াতে বেছি ভালকৈ এটেক কৰিব পাৰিব বিকজ তোমাৰ ইয়াতে কি আছে ক্লৰিনে কি কৰি আছে ডিষ্টেবিলাইজ কৰি আছে চ' এইটো কি হ'ব এই কাৰ্বনৰ চেণ্টাৰটো তোমালোকৰ কাৰণে কি হ'ব মোৰ ইলেক্ট্ৰফিলিক এই কাৰ্বনৰ চেণ্টাৰটো তোমালোকৰ কাৰণে কি হ'ব মোৰ ইলেক্ট্ৰফিলিক নেক্সট এই ৰিয়েকশ্যনটো চোৱা C ডাবল বন্ড O Cl C ডাবল বন্ড O OR আৰু এটা আছে C ডাবল বন্ড O O C ডাবল বন্ড O এইটো বস্তু ঠিক আছে চ' ইয়াতে তুমি যদি মনোযোগ দি চোৱা ইয়াতে ক্লৰিনে উঠাইছে এইটো মই A দিলো ইয়াতে অক্সিজেনে ইলেক্ট্ৰন দি আছে ইয়াতে অক্সিজেনে ইটো ফালেও দিছে ইটো ফালেও দিছে চ' এইটো হ'ল C মনোযোগ দিবা চ' ইয়াতে চোৱা সকলোতকৈ বেছি পাৱাৰ কি হ'ব সকলোতকৈ বেছি ইলেক্ট্ৰফিলিক হ'ব অপশ্যন A টো বিকজ সেইটো কি কৰি আছে ডিষ্টেবিলাইজ কৰি আছে চ' A B আৰু C ৰ ভিতৰত কাৰ হ'ব চ' B আৰু C ৰ ভিতৰত তুমি চোৱাচোন C টোত কি হৈছে এটা অক্সিজেনে দুয়োফালে দি আছে চ' ইমান বেছি পাৱাৰ দি মানে ডিষ্টেবিলাইজ কৰিব মানে ষ্টেবিলাইজ কৰিব নোৱাৰিব এইটোত কিন্তু এটা ফালে দি আছে চ' আগত আহিব কোনটো C টো আৰু পিছত যাব B টো মনত থাকিবনে চবৰে আগত আহিব C পিছত যাব তোমালোকৰ কাৰণে B টো এইটো যাতে মনত কৰা নেক্সট CH3O C ডাবল বন্ড অক্সিজেন C ডাবল বন্ড এইটো ইয়াতে তোমালোকৰ মই কি দিলো নিউক্লিঅফাইল দিলো ওকে চ' ইয়াতে চোৱা এইটো হ'ল চেণ্টাৰ A আৰু এইটো হ'ল চেণ্টাৰ B চ' কোনটোত তোমাৰ এটেক কৰিব নিউক্লিঅফাইল ওকে চ' চোৱা ইয়াতে কি হৈছে OCH3ও ইলেক্ট্ৰন দি আছে ইফালৰ পৰা ইলেক্ট্ৰন দি আছে চ' এইটো বেছিয়ে কি হৈছে ষ্টেবিলাইজ হৈছে মই কি ক'লো ষ্টেবিলাইজ হ'লে ৰিয়েক্টিভিটি কম আৰু এইটোত অকল এটা পাৰ্টৰ পৰাহে যাই আছে চ' কি হ'ব তোমালোকৰ কাৰণে ৰিয়েক্টিভিটি B গ্ৰেটাৰ দেন A B টোত তোমাৰ কি হ'ব ৰিয়েক্টিভিটি এতকৈ কি হ'ব বেছি হ'ব সেইটো যাতে মনত কৰা এইটো চোৱা এবাৰ
এই মলিকুলটো চোৱা এই মলিকুলটোত এটা ফালে কি আছে এটা ফালে মই A লিখিছো এটা ফালে B লিখিছো ইয়াতে তোমাক যদি মই সুধো কোনটোত ষ্টেবিলাইজ হৈছে কোনটোত ডিষ্টেবিলাইজ হৈছে ক্লোৰিনে ইলেক্ট্ৰন টানিব ক্লোৰিনে ইলেক্ট্ৰন টানিছে আৰু ই ইলেক্ট্ৰন দিছে এইটো ডিষ্টেবিলাইজ হৈছে এইটোত ষ্টেবিলাইজ হৈছে সো ডিষ্টেবিলাইজ হোৱাটো বেছি ভাল সো এইটোত এটেক কৰিব এইটোত নকৰিব মানে ক্লোৰিন থাকাৰ পজিশনটোত এটেক কৰিব আৰু এইটোত নকৰিব ঠিক আছে সেইটো বস্তু যাতে মনত কৰা যে বস্তুটো কেনেকুৱা যিটো কাৰ্বকেটায়ন বা যিটো কাৰ্বন ইলেক্ট্ৰন দি কিনে ষ্টেবিলাইজ হৈ আছে তাত নিউক্লিঅফাইলে কেতিয়াও কি নকৰে এটেক নকৰে অলৰেডি ষ্টেবিলাইজ হৈ আছে সো নিউক্লিঅফাইলে কেতিয়াও তাত কি নকৰে এটেক নকৰে সেইটো যাতে মনত কৰা নেক্সট আহিলে এতিয়া যিটো নিউক্লিঅফাইল থাকিব বা লিভিং গ্ৰুপ থাকিব সাইজ অফ এনায়ন কি হ'ব লাগে শুড বি লাৰ্জ সাইজ অফ এনায়ন শুড বি লাৰ্জ ডাঙৰ হ'ব লাগে to become a good নিউক্লিঅফাইল ভাল এটা হ'বৰ কাৰণে তোমালোকৰ এনায়নটোৰ সাইজটো ডাঙৰ হ'ব লাগে তেতিয়াহে কি হ'ব লাগে সাইজ অফ এনায়ন শুড বি লাৰ্জ to become a good নিউক্লিঅফাইল PHO minus PHS minus ইহঁতৰ ভিতৰত কোনটো ভাল নিউক্লিঅফাইল হ'ব এইটো কাৰণ সাইজ মেটাৰ্স দেন PHO minus PHS minus ইহঁতৰ নিউক্লিঅফিলিচিটি ইয়াৰ বেছি এটা বস্তু মনত ৰাখিবা বেচিচিটি এইটো বস্তু মনত ৰাখিবা বেচিচিটি ইনভাৰ্সলি প্ৰপৰ্শনেল টু নিউক্লিঅফিলিচিটি কি হ'ব বেচিচিটিতকৈ কি হ'ব উল্টা হয় নিউক্লিঅফিলিচিটি যদি কম বেচিচিটি বেছি ইয়াৰ তাৰ মানে কি হ'ব বেচিচিটি বেছি হ'ব এটো হল নিউক্লিঅফিলিচিটি আৰু এটো হ'ব তোমালোকৰ কাৰণে বেচিচিটি এটো যাতে মনত কৰা ঠিক আছে এটো যাতে মনত কৰা দেন যদি সাইজটো অলমোস্ট সেম হয় তেতিয়া কি চাব লাগিব নিউক্লিঅফিলিচিটি ইনভাৰ্সলি প্ৰপৰ্শনেল টু ষ্টেবিলিটি মানে কি হয় এটো বস্তু মনত ৰাখিবা নিউক্লিঅফিলিচিটি ইনভাৰ্সলি প্ৰপৰ্শনেল টু ষ্টেবিলিটি যদি তোমাৰ কিবা কাৰণত সাইজটো সেম হৈ আছে তেতিয়া তুমি চাব লাগিব যে যিটো বেছি ষ্টেবল নহয় হেতুৱে বেছি ভাল নিউক্লিঅফাইল হ'ব যিটো বেছি ষ্টেবল নহয় হেতুৱে বেছি ভাল নিউক্লিঅফাইল হ'ব সো এতিয়া একেটা एग्जांपल লৈছো মই CH3 minus NH2 minus OH minus and F minus সো ইহঁতৰ ভিতৰত সকলোতকৈ বেছি আনষ্টেবল কোনটো F minus সো F minus ৰ কি হ'ব নেগেটিভিটি বেছি হ'ব মানে নিউক্লিঅফিলিচিটি বেছি হ'ব তাৰ পিছত OH minus তাৰ পিছত NH2 minus তাৰ পিছত আহিব CH3 minus এটো হল তাহাতৰ ষ্টেবিলিটি অৰ্ডাৰ এটো কি হয় তাহাতৰ ষ্টেবিলিটি অৰ্ডাৰ সো ষ্টেবিলিটি অৰ্ডাৰৰ উল্টাটো কি হ'ব নিউক্লিঅফিলিচিটি অৰ্ডাৰ সো সকলোতকৈ বেছি নিউক্লিঅফাইল কোনটো হ'ব CH3 minus দেন আহিব NH2 minus দেন আহিব OH minus দেন আহিব F minus সো এটো হ'ব তোমালোকৰ নিউক্লিঅফিলিচিটি অৰ্ডাৰটো এইবিলাক কোৱেশ্চন সৰু সৰু কোৱেশ্চন আৰু এইবিলাক কোৱেশ্চনে তোমাক পৰীক্ষাত ৰখাব ঠিক আছে পৰীক্ষাত এইবিলাকে ৰখাব নেক্সট আৰু এটা एग्जांपल লৈছো OAC minus OPH minus SH minus আৰু এটা দিয়া আছে OH minus সো ইহঁতৰ তুমি যদি ষ্টেবিলিটি চোৱা if you check stability সকলোতকৈ বেছি ষ্টেবল কোনটো হ'ব ইয়াৰ তাত ৰেজোনেন্স আছে ইয়াৰ তাত ৰেজোনেন্স আছে সো সকলোতকৈ বেছি ষ্টেবল হ'ব OAC minus then OPH minus then OH minus then SH minus আৰু ইহঁতৰ তোমাৰ নিউক্লিঅফিলিচিটি কি হ'ব নিউক্লিঅফিলিচিটি হ'ব তাৰ উল্টাটো SH minus OH minus OPH minus OAC minus এটো যাতে মনত থাকে ঠিক আছে এইখিনি যাতে তোমালোকৰ ক্লিয়াৰ হৈ থাকে ঠিক আছে
দেন সলভেন্টৰ ওপৰত কথা আহিব সলভেন্ট এইবিলাকো কুৱেশ্যন বনাই সলভেন্ট তোমালোকৰ দুটা টাইপৰ আছে এটা হ'ল পোলাৰ আৰু এটা হ'ল নন পোলাৰ সলভেন্ট দুটা টাইপৰ এটা হ'ল পোলাৰ এটা হ'ল নন পোলাৰ পোলাৰৰো আকৌ দুটা ভাগ আছে এটা হ'ল প্ৰতীক সলভেন্ট আৰু এটা হ'ল তোমালোকৰ কাৰণে এপ্ৰতীক সলভেন্ট ঠিক আছে পোলাৰ প্ৰতীকে কি কৰে can give H positive ঠিক আছে পোলাৰ প্ৰতীক মানে নামতে সোমাই আছে হাইড্ৰজেন যাৰ তাতে থাকে হাইড্ৰজেন যাৰ ওচৰত কি থাকে এভেইলেবল থাকে তাক আমি পোলাৰ প্ৰতীক বুলি কওঁ ইহঁতৰ ভিতৰত এক্সাম্পল হ'ল পোলাৰ প্ৰতীক সলভেন্টৰ এক্সাম্পল ROH NH3 and then water আৰু পোলাৰ এপ্ৰতীকৰ এক্সাম্পল হ'ল DMSO and DMF so এইবিলাকৰ কি আছে পোলাৰে হয় ডাইমিথাইল সালফক্সাইড CH3S ডাবল বন্ড CH3 এইটো তোমাৰ কি হয় পোলাৰে হয় সালফাৰৰ পজিটিভ অক্সিজেনৰ নেগেটিভ পোলাৰে হয় বা এচিটোন পোলাৰে হয় বা DMF ডাইমিথাইল ফৰ্মামাইড এইটো তোমাৰ কি হয় পোলাৰে হয় কিন্তু ইহঁতে কি ৰিলিজ কৰিব নোৱাৰে হাইড্ৰজেন ৰিলিজ কৰিব নোৱাৰে সো সেইকাৰণে পোলাৰ কি বুলি কওঁ আমি এপ্ৰতীক সলভেন্ট বুলি কওঁ ঠিক আছে ওকে সো এতিয়া কি হ'ব চোৱা যেতিয়া প্ৰতীক সলভেন্ট এটা থাকিব মনত কৰিবা যেতিয়া তোমাৰ ওচৰত প্ৰতীক সলভেন্ট এটা থাকিব প্ৰতীক সলভেন্টে কি কৰিব নিউক্লিওফাইল যিটো আছে নিউক্লিওফাইলৰ লগত ধৰা মই প্ৰতীক সলভেন্টটো কৈছো ওৱাটাৰ সো ইয়াৰ পুৰা ধুনীয়াকৈ কি বনাই দিব হাইড্ৰজেন বন্ডিং বা হোমোজেনাস মিক্সচাৰ এটা বনাই দিব মানে পুৰা ধুনীয়াকৈ মিহলি হৈ যাব বিকজ অফ হাইড্ৰজেন বন্ডিং হোমোজেনাস মিক্সচাৰ এটা বনাই দিব পাৰে ঠিক আছে হোমোজেনাস মিক্সচাৰ বনাই দিব সো হোমোজেনাস মিক্সচাৰ যেতিয়া বনাই দিব পাৰে তেতিয়া তুমি গম পাবা rate of reaction increase হ'ব কিন্তু নিউক্লিওফাইলটো তেতিয়া কি হ'ব পানীৰ মাজত সোমাই যাব মানে সলভেন্টে আগুৰি ধৰিব সো নিউক্লিওফিলিচিটি যিটো তাৰ নিউক্লিওফিলিচিটি আছিলে নিউক্লিওফিলিচিটি কমি যাব মনত কৰিবা নিউক্লিওফিলিচিটি কি হ'ব কমি যাব ওকে ঠিক আছে মানে নিউক্লিওফাইল এইটো বস্তু মই উল্টা লিখিলো ৰেট অফ ৰিয়েকচন কি হ'ব ডিক্ৰিজ হ'ব এইটো যাতে মনত কৰা ওকে সো এতিয়া চোৱা তোমাৰ আয়োডিন যদি মানে সলভেন্ট নাই তেতিয়া F মাইনাস Cl মাইনাস Br মাইনাস I মাইনাস সো যদি সলভেন্ট নাথাকে তেতিয়া ৰিএক্টিভিটি বেছি হ'ব আৰু যদি সলভেন্ট থাকে তেতিয়া ৰিএক্টিভিটি কি হ'ব কম হ'ব মই ইয়াতে লিখি দিছো এইটো বস্তু মনত ৰাখিবা এইটো হ'ল প্ৰতীক সলভেন্টৰ কথা নেক্সট তোমাৰ যদি মই কওঁ যে পোলাৰ এপ্ৰতীক সলভেন্টৰ কথাটো পোলাৰ এপ্ৰতীক সলভেন্ট এইটো এনেকে দিয়া গৈছে ইয়াতে তোমাৰ পোলাৰ এপ্ৰতীক সলভেন্ট ধৰা তোমাৰ কি হ'ল সোডিয়াম হাইড্ৰক্সাইড লৈছিলো মই নিউক্লিওফাইলটো OH মাইনাস আছে এই নিগেটিভ চাৰ্জে কি কৰিব সোডিয়াম পজিটিভক কি কৰিব ধৰি ৰাখিব নেগেটিভ চাৰ্জে সোডিয়াম DMSO দিয়া গৈছে DMSO দিছো এই DMSO কি কৰিব সোডিয়াম পজিটিভটোক ধুনীয়াকৈ কি কৰি ৰাখিব ধৰি ৰাখিব সো এতিয়া কি হ'ব OH মাইনাস কি হৈ যাব OH মাইনাস free to move OH মাইনাস ইজিলি কি কৰিব পাৰিব ঘূৰিব পাৰিব সো নিউক্লিওফিলিচিটি ইনক্ৰিজ হ'ব কাৰণ সোডিয়াম পজিটিভটোক ধৰি ৰাখিলে সো অটোমেটিক্যালি nucleophilicity of OH minus increase so এটা চোৱা এইটো মনত ৰাখা মই লৈছো এইটো লৈছো প্ৰতীক সলভেন্ট তাৰপিছত লৈছো উইদাউট সলভেন্ট প্ৰতীক সলভেন্ট উইদাউট সলভেন্ট আৰু এইটো লৈছো মই এপ্ৰতীক সলভেন্ট ঠিক আছে
সো F মাইনাছ ইয়াতে বহুত কম হ'ব প্ৰটিক সলভেন্টত তাৰ ৰিয়েকশ্যনটো উইদাউট সলভেন্টত অলপমান বেছি হ'ব আৰু এপ্ৰটিক সলভেন্টত সকলোতকৈ বেছি হ'ব ঠিক তেনেকে Cl মাইনাছ ইয়াতে কম ইয়াতে অলপমান বেছি ইয়াতে বহুত বেছি Br মাইনাছ ওকে সো এই বস্তুটো যাতে মনত কৰা ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে এইখিনি বস্তু সো আমি নেক্সট ক্লাছত কি কৰিম গোটেই ৰিয়েকশ্যন আৰু ৰিয়েক্টিভিটি বিলাক চাম কেনেকে ৰিয়েকশ্যন বিলাক হয় সাবস্টিটিউশন ৰিয়েকশ্যন আজি আমি এইখিনিত এই গোটেইখিনি বস্তু পঢ়িলো য'ত তোমালোকৰ জাষ্ট আমি জাষ্ট সাবস্টিটিউশনটো আজি ষ্টাৰ্ট কৰিছো ঠিক আছে সাবস্টিটিউশন কি কেনেকুৱা হয় নিউক্লিওফাইল কেনেকুৱা হ'ব লাগে সাবস্টিটিউশন ৰিয়েকশ্যন ক'ত হ'ব পাৰে সো এইখিনি আমি পঢ়িছো ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই